হেল্ল' এভৰিৱান, আজি আপোনালোকৰ এবিধ নেচাৰেল পেইন কিলাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এইবিধে খালে আচলতে জইণ্ট পেইনবিলাক ভাল হয়, জইনৰ মাজত থকা জেলখিনিৰ পৰিমাণ ভাল হয়, লগতে হাই প্ৰেছাৰৰ কাৰণে যথেষ্ট ভাল। আৰু ইয়াৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে ই শৰীৰ ঠাণ্ডা কৰি ৰাখে, লগতে পেচাব জ্বলা পোৱা, পেচাব হালধীয়া হয়, এইখিনি সমস্যাও দূৰ কৰে। বাহিৰলৈ যোৱাৰ আগত ইয়াৰ এচামুচ আৰু এগিলাচ পানীৰ লগত মিলাই খাই গ'লে আচলতে শৰীৰটো গৰম নহয়, লগতে বতৰ পৰিৱৰ্তনত আমাৰ যিবিলাক বেমাৰ আজাৰ হয় সেইবিলাকৰ পৰা হাত সৰাই ৰাখে, ইমিউন ছিষ্টেম উন্নত কৰে। আৰু ইয়াত থকা কেলছিয়ামৰ কাৰণে হাড় মজবুত হয়, হজম শক্তি বৃদ্ধি কৰে আৰু ছালৰখনো উজ্জ্বল কৰি ৰাখে। এইবিধ আচলতে অন্য একোৱেই নহয়, এবিধ গছৰ আঠা, মিডিল ইষ্টত পোৱা এষ্টাৰগেলেছ নামৰ এবিধ গছৰ আঠাৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক আচলতে গৌণ কাটিৰা বুলি কোৱা হয়। গৌণ কাটিৰা আৰু গমৰ মাজত পাৰ্থক্য আছে। যিটো আমি গমৰ লাডু খাওঁ সেইটো বেলেগ আৰু গৌণ কাটিৰা বেলেগ। ইয়াক ৰাতি তিয়াই থ'ব লাগে আৰু ৰাতিপুৱা যিকোনো চৰবতৰ লগত মিলাই এচামুচকৈ মিলাই খাব পাৰি।